নমস্কাৰ মই শিৱানী আপোনালোকে চাবলৈ লৈছে পাব্লিক ভয়েস এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছো খবৰটি হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত যি যুদ্ধ সেই যুদ্ধৰ কিন্তু এটা যুদ্ধ বিৰতি ঘোষণা কৰা হৈছে আৰু এই কথা সদৰি কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে টুইটাৰত তেওঁ টুইট কৰিছে আৰু টুইট কৰি কৈছে যে এই দুইখন দেশৰ মাজত কথা পাতি তেওঁলোকে এতিয়া মধ্যস্থতাকাৰী হিচাপে তেওঁলোকে কথা পাতিছে আৰু কথা পাতি তেওঁলোকে কৈছে যে এই দুইখন দেশৰ মাজত যি যুদ্ধ সেই যুদ্ধৰ কিন্তু এতিয়া যুদ্ধ বিৰতি ঘোষণা কৰা হৈছে এইখিনি সময়ত এটা ভাল লগা খবৰ তাৰ লগতে এই যি যুদ্ধ ভাৰত আৰু পাকিস্তানৰ মাজত যি যুদ্ধ হৈছিল এই যুদ্ধক লৈ কিন্তু ভাৰতবাসী প্ৰতিক্ষণে সংকাত ভুগিছিল আৰু এই যুদ্ধৰ কি পৰিণতি হ'ব তাকে লৈ বহুতে চিন্তাত আছিল কিন্তু তেনে ক্ষেত্ৰতে এতিয়া এটা ভাল লগা খবৰ যে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে আৰু তাৰ লগে লগে এতিয়া এই যি ভাৰত আৰু পাকিস্তানৰ যি যুদ্ধ হৈছিল যি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে যি ধৰণে যুদ্ধ কৰিছিল সেই যুদ্ধত কিন্তু এতিয়া ভাৰত জয়ী হোৱা বুলি ক'ব লাগিব আৰু তেনে ক্ষেত্ৰতে এইখিনি সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ যে ভাৰত আৰু পাকিস্তানৰ যি যুদ্ধ সেই যুদ্ধৰ কিন্তু যুদ্ধ বিৰতি ঘোষণা কৰা হৈছে